Hello guys, welcome to my YouTube channel. অনুৰাগ অসম YouTube চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি এটা নতুন ভিডিও আপোনালোকক আগবঢ়াব বিচাৰিছো। আজিৰ ভিডিওত মই আপোনালোকক ক'বলৈ লৈছো যে যেটো বৰ্তমান চলি আছে যে সকলোৱে কৈ আছে যে আধাৰ আপডেট কৰিব লাগে, আধাৰ আপডেট আপোনালোকে কেনে ধৰণে কৰিব আৰু আধাৰ আপডেট আসলতে কি হয় আৰু আধাৰ আপডেট নকৰিলে কি হ'ব বা কৰিলে কি হ'ব এই বিষয়টোত আপোনালোকক আজি ক'বলৈ লৈছো আৰু আধাৰ আপডেটটো আটাইতকৈ সহজ পদ্ধতি আপোনালোকে নিজৰ হাতত থকা নিজৰ মোবাইলটোৰ জৰিয়তে কৰিব পাৰে আৰু ইয়াৰে এটা লাষ্ট ডেট দিয়া আছে যে আধাৰ আপডেটটো যদি আপুনি 2024 চনৰ জুনৰ 6 তাৰিখৰ আগত কৰে তেতিয়াহলে আপোনালোকে সম্পূৰ্ণ ফ্ৰী ভাবে কৰিব পাৰিব আৰু জুনৰ 6 তাৰিখৰ পিছলৈ গলে আপোনালোকে যিকোনো আধাৰ সেৱা কেন্দ্ৰ বা অন্য জায়গাত আপোনালোকে কৰিব লাগিব আৰু তাৰ বাবে সম্পূৰ্ণৰূপে আপোনালোকে পেমেন্ট কৰিব লাগিব। তো গাইস আজিৰ ভিডিওটোত মই আপোনালোকক স্টেপ বাই স্টেপ দেখাই যাম যে আপোনালোকে ফ্ৰী কৈ 2024 চনৰ 6 জুনৰ আগতেই কেনে ধৰণে নিজৰ মোবাইলৰ পৰা আপোনালোকে আধাৰ আপডেটটো কৰিব পাৰিব। তো গাইস আপোনালোকে ভিডিওটো কোন ধৰণৰ স্কিপ নকৰাকৈ চাব আৰু ভিডিওটো মই আপোনালোকক সম্পূৰ্ণৰূপে স্টেপ বাই স্টেপ দেখাই যাম আৰু মই লিংকখিনি আপোনালোকক ডেসক্ৰিপচনত দি দিম, তাতে ক্লিক কৰি আপোনালোকে মই দিয়া পেজখিনি আপোনালোকে পাব পাৰিব। তো বন্ধুসকল আহক আজি মই ভিডিওটো আৰম্ভ কৰোঁ। ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক কাইন্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিওখিনি সকলোতকৈ আগত আপোনালোকে পায়। তো বন্ধুসকল আহক আজি আমি ভিডিওটো চাই লওঁ। তো বন্ধুসকল আহক আজি আমি ভিডিওটো আৰম্ভ কৰোঁ। ইয়াতে চাওক মই মোক ইয়াৰে কম ব্ৰাউজাৰটো খুলি দিছোঁ আৰু ইয়াতে মই এটা ৱেবছাইট সাৰ্চ কৰি থৈছোঁ, দেখিছেনে? ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া। তাৰমানে এইটো আধাৰ ৱেবছাইট হয়, যেটো আধাৰ ৱেবছাইট। এই ৱেবছাইটটো আজি ইয়াৰ বিষয়ে আপোনালোকক মই জনাই দিম। তো ইয়াতে চাওক প্ৰথমে আপোনালোকে হয়তো এটা অপশ্যন দেখিছে, ইয়াতে চাওক লগইন বটন আৰু ইয়াতে কি কৈছে এটা ফিংগাৰপ্ৰিন্ট অপশ্যন দিয়া আছে আৰু ইয়াত তললৈ গ'লে আপোনালোকে কিছুমান অপশ্যন দেখা পাব। তো গাইস প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, মই এই লিংকটো আপোনালোকক ডেসক্ৰিপচন বৰ্ডত দি দিম আৰু তাতে ক্লিক কৰি আপোনালোকে এই পেজটো পাব পাৰিব আৰু ইয়াতে আপোনালোকে কি কৰিব, প্ৰথম আপোনালোকৰ নিজৰ আধাৰটোত আপোনালোকে লগইন কৰিব লাগিব। তো গাইস কেনেকৈ লগইন কৰে মই আপোনালোকক দেখাই দিছোঁ। তো ইয়াত যেটো চাওক এইটো যেটো দেখিছে না লগইন অপশ্যন দিয়া আছে, লগইন বটন দিয়া আছে। তো ইয়াতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত পেজটো এই পেজটোৰ ধৰণে এনে ধৰণে খোল খাই যাব, দেখিছে না? লগইন টু আধাৰ ভিয়া OTP, মানে OTPৰ সহায়ত আপোনাৰ আধাৰটো আপুনি লগইন কৰিব পাৰিব। তো ইয়াত দিয়া আছে দেখিছেনে এন্টাৰ আধাৰ নাম্বাৰ। তো ইয়াত চাওক মই মোৰ নিজৰ আধাৰ নাম্বাৰটো ফিল কৰি লৈছোঁ। তাৰ পিছত ইয়াত এটা তলত কেপচা কোড আহিছে, দেখিছে? এই কেপচা কোডটো মই সেম টু সেম ইয়াতে ফিল আপ কৰি লৈছোঁ। এটা কেপচা কোডটো মই ফিল আপ কৰিলোঁ। তাৰ পিছত তাৰ তলতে যেটো অপশ্যন আছে দেখিছেনে লগইন উইথ OTP, এই ইয়াতে মই ক্লিক কৰিলোঁ। ইয়াতে ক্লিক কৰাৰ পিছত চাওক সাকসেসফুলি জেনাৰেট ওয়ান টাইম পাসওয়ার্ড OTP আৰু ইয়াত কৈছে এন্টাৰ OTP, আপোনাৰ OTPটো ইয়াতে ফিল কৰিবলৈ কৈছে আৰু OTP অলৰেডি আমাৰ মোবাইলত আহিছে আৰু মই OTPটো ইয়াতে ফিল কৰিছোঁ। তাৰ পিছত ইয়াতে তলত যেটো লগইন বটন আছে এই লগইন বটনত আমি ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত চাওক আপোনালোকৰ পেজটো এনে ধৰণে লোড হ'ব, লোড হৈ প্লেনি এনে ধৰণে পেজটো আহিব আৰু এটো লগইন হৈছে না। আপোনালোকেতো ভাবিছে চাগে আগতেও এটো পেজে খোল খাইছিল, এতিয়া ইয়াতে চাওক লগইন হোৱাৰ পিছত আপোনাৰ যেটো ফিংগাৰপ্ৰিন্ট দিয়া হেতু বটন থাকে ইয়াতে আপোনাৰ ফটোকপি স্পষ্টকৈ দেখা পাব। এই কাখলৈ যাব লাগিব ইয়ালৈ আৰু ইয়াতে দেখা পাব আৰু ইয়াতে আপোনালোকে যদি ক্লিক কৰে আপোনাৰ আধাৰটো ইয়াতে স্পষ্টভাৱে ওলাব আৰু আপোনাৰ আধাৰৰ বেক সাইডটো আপুনি ফ্ৰন্ট সাইড বেক সাইড দুইটা চেক কৰিব পাৰিব। এটা হৈছে আধাৰ কাৰ্ডটো আৰু ইয়াতে আপোনালোকে চেক কৰিব পাৰিব। তো গাইস আজি আপোনালোকে যে আপডেট কৰিব লাগিব আধাৰটো কেনে ধৰণৰ কৰিব আৰু আপোনালোকৰ আধাৰটো যদি লক হৈ আছে আনলক কেনেকৈ কৰিব বা আপোনালোকে বেংক ষ্টেটাস বা আধাৰ আপডেট হিষ্ট্ৰি কেনে ধৰণে চেক কৰিব এইখিনি মই আপোনালোকক দেখাই যাম। তো গাইস বৰ্তমান যেটো চলি আছে না আধাৰ আপডেট কৰিব লাগে, এটো আপুনি কতো আপডেট কৰিব কোনো প্ৰয়োজন নাই, কতো আপডেট কৰিবগে নালাগে, ইয়াতে আপোনালোকে কৰিব পাৰিব। ইয়াতে চাওক একদম প্ৰথমতে যেটো অপশ্যন দিয়া আছে দেখিছে না ডকুমেন্ট আপডেট, ক্লিক হিয়াৰ টু আপলোড, সৰি এটো ক্লিক হৈ গৈছে, ৰাইট? ক্লিক হিয়াৰ টু আপলোড ইয়োৰ প্ৰুফ অফ আইডেন্টিটি, প্ৰুফ অফ এড্ৰেছ, দেখিছে না? প্ৰুফ অফ ইয়াৰ ডকুমেন্টস, দিস সাৰ্ভিস ইজ ফ্ৰী অফ কষ্ট টিল 14/6/2024। তো আপোনালোকে যদি এই যেটো ডেট দিয়া আছে দেখিছে না 14/6, তাৰমানে জুনৰ 6 তাৰিখলৈকে, জুনৰ 6 তাৰিখলৈকে যদি আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে এটো সম্পূৰ্ণৰূপে ফ্ৰী হ'ব, নিজৰ মোবাইলতে কৰিব পাৰিব। যদি তাৰ পিছত কৰে তেতিয়াহ'লে আপোনালোকে আধাৰ চেণ্টাৰত কৰিব লাগিব আৰু পইচা দি কৰিব লাগিব। তো গাইস মই ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক ইয়াত দেখিছে অবজেক্টিভ দ্য ডকুমেন্ট আপডেট সাৰ্ভিস আৰু ইয়াতে কেইটামান অপশ্যন আপোনাক দিয়া আছে আৰু ইয়াত এটা কথা দিছে দিস সাৰ্ভিস is free to cost of till 14/6/2024। তো আজিটো আমাৰ যেটো ডেট হয় এই ডেটটোৰ পৰা 6 তাৰিখলৈ আমি মাজত 4-5 দিন সময় পাম। তো
তো গাইজ এই ডেটটোৰ ভিতৰতে আপোনালোকে নিজৰ মোবাইলৰ সহায়ত নিজৰ মোবাইলৰ আধাৰ এপটোৰ সহায়ত আপোনালোকে এই কামটো কৰিব পাৰিব। তো গাইজ আপোনালোকে ভিডিঅ'টো খুব মনোযোগেৰে চাব, আৰু যদি এইকেইদিনৰ ভিতৰত আপোনালোকে কৰি নলয় তেতিয়াহ'লে এইকেইদিনত আপোনালোকক সম্পূৰ্ণ ফ্ৰী অফ কষ্ট দিয়া হৈছে। এইটো কোনো ধৰণৰ পইচা দিব নালাগে, আৰু যদিহে আপোনালোকে 6 তাৰিখৰ পিছলৈ গুচি যায় তেতিয়াহ'লে আপোনালোকে যদি কামটো নকৰাকৈ থাকে তেতিয়াহ'লে আপোনালোকে ফুল্লি পে'মেণ্ট কৰিব লাগিব, আৰু পে'মেণ্ট কৰি আপোনালোকে কামটো কৰিব লাগিব, বা আপোনালোকৰ মোবাইলৰ দ্বাৰা নহ'ব তেতিয়া আপোনালোক যাব লাগিব যিকোনো আধাৰ সেৱা কেন্দ্ৰলৈ। তো গাইজ মই আপোনালোকক লিংকখিনি দি যাম ডেছক্ৰিপশ্যনত, তাতে ক্লিক কৰি আপোনালোকে চাব, আৰু ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়া আপোনালোকে ভিডিঅ'টো বুজি পাব। তো ইয়াতে চাওক, ইয়াত তলত এটা অপশ্যন আহিছে দেখিছেনে, নেক্সট বুলি আপোনালোকে নিশ্চয় দেখিছে। এই নেক্সট বটনত মই ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত চাওক হাউ ইট ৱৰ্কছ, ইয়াত দিছে যে প্লিজ ৰিড এণ্ড ফলোয়িং ষ্টেপছ কেয়াৰফুলি। ইয়াত কেইটামান ষ্টেপ দিছে, আৰু সেই ষ্টেপকেইটা আপোনালোকক কেয়াৰফুলি চেক কৰিবলৈ দিছে, আৰু কেয়াৰফুলি চাবলৈ কৈছে, আৰু পঢ়িবলৈ কৈছে, আৰু বুজি ল'বলৈ কৈছে। তাৰপিছতহে আপোনালোকৰ এই যিটো আপডেট হয়, আধাৰ আপডেট হয়, এই আপডেটটো কৰিবলৈ কৈছে। তো ক্লিক হিয়াৰ টু আপলোড প্ৰুফ অফ আইডেণ্টিটি, প্ৰুফ অফ এড্ৰেছ, ডকুমেণ্টছ। এইটো চাওক, আৰু ইয়াত 1 নম্বৰ দিছে এইটো, আৰু 2 নম্বৰ দিছে দিছ ষ্টেপ উইল বি আস্কড আপলোড দ্য ভেলিড প্ৰুফ অফ আইডেণ্টিটি, প্ৰুফ অফ এড্ৰেছ, POI মিনছ প্ৰুফ অফ আইডেণ্টিটি, POI মিনছ পাৰ্মানেণ্ট proof of address. The documents that contain verified details confirm in step 1. তো ইয়াত কৈছে যে আপোনালোকে proof of identity আৰু proof of address কেনেধৰণে কৰিব। তাৰপিছত ইয়াত কৈছে আপোনালোকে কি ইয়াত কৈছে, তাৰপিছত আপোনালোকে কি কৰিব, ইয়াত এটা কাষতে তলত এটা দেখিছেনে নেক্সট বটন এটা আছে, আৰু এটা বেক বটন আছে, এটা নেক্সট বটন আছে। তো আপোনালোকে নেক্সটত ক্লিক কৰিব লাগিব। তো মই ইয়াত নেক্সটত ক্লিক কৰিছোঁ। নেক্সটত ক্লিক কৰাৰ পিছত চাওক, ইয়াত একদম মোৰ আপোনালোকক দেখাই দিছোঁ যে প্লিজ ভেৰিফাই ইয়ৰ ডেম'গ্ৰাফিক ডিটেইলছ। তাৰপিছত মোৰ নাম, মোৰ জেণ্ডাৰ, ডেট অফ বাৰ্থ আৰু এড্ৰেছ সম্পূৰ্ণৰূপে ইয়াত আহি গৈছে। আৰু যদি আপোনাৰ এই আধাৰ কাৰ্ডটোত যে মোৰ ইয়াতে সম্পূৰ্ণ শুদ্ধ আছে, মই একো ক'তো কৰা নাই, ক'তো ক্লিক কৰা নাই, যদি আপোনাৰ আধাৰ কাৰ্ডটোত ক'ৰবাত এনেকুৱা ধৰণৰ কিবা ভুল আপোনাৰ চকুত পৰিছে যে বা আধাৰ কাৰ্ডটো ভুল আছে, তেতিয়াহ'লে কি কৰিব, আপোনালোকে ইয়াতে নিজেই শুধৰাই ল'ব পাৰিব। যদি আপোনালোকৰ এড্ৰেছটোত বোলে আপোনাৰ দেউতাৰ নামত বা মাৰ নামত আধাৰত যাৰ নাম আছে, বা আপোনালোকৰ গাঁওখনৰ নাম, পিন ক'ড বা এৰিয়া নাম, ডিষ্ট্ৰিক্ট নাম, ষ্টেট নাম যদি কিবা ভুল আছে তেতিয়াহ'লে আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব। তো গাইজ মোৰ ইয়াতো কোনো ধৰণৰ ভুল নাই, গতিকে মই ইয়াত সম্পূৰ্ণ চেক কৰিলোঁ। চেক কৰাৰ পিছত কি কৰিম, ইয়াতে মই এই যিটো বটন আছে দেখিছেনে, আই ভেৰিফাই ডেট দ্য এবভ ডিটেইলছ আৰ কাৰেক্ট, ইয়াতে মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত কি কৰিম, মই আকৌ যিটো নেক্সট বটন আছে ইয়াতে মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আধাৰ পেজটো এনেধৰণে ঘূৰিব। তো ঘূৰাৰ পিছত কি হ'ব, গাইডলাইন্স ফৰ আপলোডিং ডকুমেণ্টছ, আৰু ডকুমেণ্ট চাইজ শুড বি লেছ দেন 2 MB, ছাপৰ্টিং ফৰ্মেটছ JPG, PNG এণ্ড PDF। তো গাইজ এইটো আটাইতকৈ আপোনালোকৰ মন কৰিবলগীয়া কথা। মই আপোনালোকক কৈছোঁ যে চাওক, এই পেজটোলৈ এতিয়া যোনটো মই পেজত আছোঁ, এই পেজটোলৈ যোৱাৰ আগমুহূৰ্তত আপোনালোকে ইয়াত এটা নাম্বাৰ পাব, SRN নাম্বাৰ। তো সেই SRN নাম্বাৰটো আপোনালোকৰ আৰম্ভ হৈছে S আখৰটোৰে। এই যিটো নাম্বাৰ, এই নাম্বাৰটো আপোনালোকে কপি কৰি ৰাখিব। এই নাম্বাৰটো আপোনালোকক খুবেই প্ৰয়োজনীয়, বা আপোনালোকে মোবাইলত যদি কৰে তেতিয়াহ'লে এটা স্ক্ৰীনশ্বট ৰাখিব। এই নাম্বাৰটো আপোনালোকৰ আটাইতকৈ প্ৰয়োজনীয়, যিটো SRN নাম্বাৰ। তাৰপিছত ইয়াত দিছে গাইডলাইন্স ফৰ আপলোডিং ডকুমেণ্টছ। ইয়াত আপোনালোকে নিজৰ এটা প্ৰুফ অফ আইডেণ্টিটি, প্ৰুফ অফ ৰেচিডেঞ্চ বা প্ৰুফ অফ এড্ৰেছৰ এটা যিকোনো ID আপলোড কৰিব লাগিব। আৰু সেই আইডিটো আপোনালোকে কেনেধৰণে আপলোড কৰিব, আৰু আপলোড কৰাৰ ফাইলটো কেনেকুৱা ধৰণৰ হ'ব লাগিব মই আপোনালোকক দেখাইছোঁ। আপোনালোকে মোবাইলৰ পৰা পাৰিব, কাৰণ ডকুমেণ্ট চাইজ শুড বি লেছ দেন 2 MB। এটা 2 MB এটা বহুত ডাঙৰ চাইজ। যদি আপোনালোকে মোবাইলত ফটো মাৰিও আপলোড কৰে তেতিয়াও আপোনালোকৰ সেই MBটোৰ ভিতৰতে থাকিব। আৰু ছাপৰ্টিং ফৰ্মেটছ, আপোনালোকে যদি JPG যিটো আমাৰ নৰ্মেল ফটো, PNG যিটো হাৰ্ড পিকচাৰ হয়, আৰু PDF টো বুজি পাইছেই, তো আমি তেনেধৰণে আপলোড কৰিব পাৰোঁ। তো চাওক, ইয়াতে সেইকেইটা আপোনালোকে মোবাইলত যদি ফটো মাৰি দিয়ে তেতিয়াহ'লে সেইটো আপোনাৰ JPG বা PNG মডেলত আপলোড হৈ যাব। তাৰপিছত এটা অপশ্যন আছে, প্লিজ আপলোড প্ৰুফ অফ আইডেণ্টিটি, POI ডকুমেণ্টছ। প্ৰুফ অফ আইডেণ্টিটি আপোনালোকে কি আপলোড কৰিব। ইয়াতে চাওক, এই যিটো অপশ্যন দেখিছেনে, চিলেক্ট দ্য ভেলিড ছাপৰ্টিং ডকুমেণ্ট টাইপ, ইয়াতে আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত প্ৰথমৰ পৰা আপোনালোকে চাই যাব, ইয়াত প্ৰথমটো এটা ডকুমেণ্ট দিছে, তাৰপিছত দিছে ডিজেবল। কোনোবা যদি কাৰোবাৰ যদি আপোনালোক বিকলাংগ চাৰ্টিফিকেট বা কাৰ্ড আছে,
কাৰোবাৰ যদি ড্ৰাইভিং লাইচেঞ্চ আছে, কাৰোবাৰ যদি জেণ্ডাৰ এক্সপ্ৰেছন আছে, মেডিকেল চাৰ্টিফিকেট, কাৰোবাৰ যদি পাছপৰ্ট আছে, কাৰোবাৰ যদি কিষাণ বুক পাছবুক আছে, কাৰোবাৰ যদি এনৰেগা মানে জব কাৰ্ডৰ কাৰ্ড আছে, কাৰোবাৰ যদি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, হায়াৰ এডুকেশ্যনৰ চাৰ্টিফিকেট সেইখিনি হ'ব। মেৰিজ চাৰ্টিফিকেটো হ'ব। নেম এক্সপেনশ্যন গেজেটেড নটিফিকেশ্যন বা নিউ নেম, POI ডকুমেণ্ট, ডিভোৰ্চ ডিগ্ৰী, ডিভোৰ্চ আৰু আপোনাৰ এডপশ্যন চাৰ্টিফিকেট, মেৰিজ চাৰ্টিফিকেট ইত্যাদি। পান কাৰ্ড হ'লেও হ'ব। পাছবুক উইথ ফটোগ্ৰাফ, পাছবুক হ'লেও হ'ব। পেঞ্চনাৰ ফটো আইডি কাৰ্ড, পেঞ্চনাৰ ফটো আইডি কাৰ্ড ল'ব। ফটো আইডি কাৰ্ড চাৰ্টিফিকেট উইথ ফটো উইথ চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, যদি আপোনাৰ ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টত বা লেবাৰ কাৰ্ড তেনেকুৱা ধৰণৰ কিছুমান কাৰ্ড আছে, সেইখিনি আপুনি এপ্লাই কৰিব পাৰে। তাৰ পেঞ্চনৰ ইনষ্ট্ৰাকশ্যন ডকুমেণ্ট, যদি আপোনাৰ পেঞ্চনৰ ইনষ্ট্ৰাকশ্যন আছে তেতিয়াও হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে বা ই ৰেচন কাৰ্ড আছে তেতিয়াও হ'ব। যদি আপোনাৰ ST SC OBC কিবা কাষ্ট চাৰ্টিফিকেট আছে তেতিয়াও হ'ব। যদি আপোনাৰ হাইস্কুল লিভিং চাৰ্টিফিকেট আছে তেতিয়াও হ'ব। যদি ছাৰ্ভিচ ফটো আইডেণ্টিটি কাৰ্ড আছে তেতিয়াও হ'ব। মই আপোনালোকক দেখাই গৈছোঁ, আপোনালোকে নিশ্চয় দেখিছে। ষ্টেণ্ডাৰ্ড চাৰ্টিফিকেট যদিও আছে তেতিয়াও হ'ব। আৰু ষ্টেণ্ডাৰ্ড চাৰ্টিফিকেট চুপাৰিনটেণ্ডেণ্ট ৱাৰ্ডেন মেট্ৰন হেড ইনষ্টিটিউশ্যন ৰিকগনাইজন, যদি আপোনালোকৰ কোনো এখন ইয়াতে ফৰ্ম পায়, মই ফৰ্মখন দেখাইছোঁ আপোনালোকক। সেই ফৰ্মখনত যদি আপোনালোকে ফিল আপ কৰি যদি এইকেইজন বিষয়াৰ পৰা, তাৰমানে চুপাৰিনটেণ্ডেণ্টক আপোনালোকৰ ষ্টেণ্ডাৰ্ড চাৰ্টিফিকেট বা চুপাৰিনটেণ্ডেণ্ট ৱাৰ্ডেন মেট্ৰন হেড অফ দ্য ইনষ্টিটিউশ্যন ৰিকগনাইজেশ্যন এইখিনিৰ যদি চহী এটাও আনিব পাৰে তেতিয়াও আপোনালোকৰ এই কামটো হৈ যাব। তাৰপিছত মই আপোনালোকক দেখাইছোঁ যে কাৰোবাৰ যদি থাৰ্ড জেণ্ডাৰ বা ট্ৰেন্সজেণ্ডাৰ ID কাৰ্ড আছে সেইখিনিও হ'ব, আৰু ভোটাৰ আইডেণ্টিটি কাৰ্ড যদি আছে সেইখিনিও হ'ব। তো আপোনালোকে ইয়াৰে যিকোনো এটা কাৰ্ড আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। ইয়াতে চিলেক্ট কৰাৰ পিছত মই ইয়াতে মোৰ ড্ৰাইভিং লাইচেঞ্চ মই চিলেক্ট কৰি লৈছোঁ, ড্ৰাইভিং লাইচেঞ্চ চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াতে আহিছে ড্ৰাইভিং লাইচেঞ্চ, ডিয়াৰ ৰেচিডেণ্ট প্লিজ মেক চিয়'ৰ ডকুমেণ্ট ইউ আপলোড কমপ্লিট উইথ দ্য বিল' advisory. If not, the request may be rejected by the bank of Barter scheme. The driving license must be have name and photograph of the resident. The driving license must be valid. The scanned images documents must be eligible. তো ইয়াতে কি কৈছে জানানে, এইখিনি কৈছে যে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চখন মই যদি ড্ৰাইভিং লাইচেঞ্চ দিওঁ তেতিয়াও হ'ব, যদি মই ড্ৰাইভিং লাইচেঞ্চ নিদিওঁ অন্য কিবা দিওঁ তেতিয়াও এইকেইটা কথাই আহিব। এইখিনিয়ে আপোনালোকে দিব লাগিব। যদি আপোনালোকৰ বেলেগ ডকুমেণ্ট আছে মই তাতো দেখাইছোঁ যে আপোনালোকক চাওক, যদি আপোনালোকে ইয়াতে ড্ৰাইভিং লাইচেঞ্চৰ ঠাইত যদি ST SC OBC চাৰ্টিফিকেট দিয়ে তেতিয়াও আপোনালোকৰ চাওক এইকেইটা কথাই ইয়াত লিখা আছে। আৰু যদি তাৰ বাহিৰেও আপোনালোকে যদি MLA MP বা আপোনালোকে ষ্টেট গভৰ্ণমেণ্ট বা এনেকুৱা ৱাৰ্ডেন মই কৈছিলোঁ যে তেওঁলোকৰ ফালৰ পৰা যদি কাগজ লিখাই আনে বা স্কুলৰ হেডমাষ্টাৰ বা তেতিয়াও আপোনালোকৰ একেখিনি কথা আছে। কিন্তু ইয়াত এটা আছে কি চাৰ্টিফিকেট মাষ্ট বি অন UIDAI স্পেচিফাইড ফৰ্মেট। তো ইয়াৰ যিটো স্পেচিফাইড ফৰ্মেট সেই ফৰ্মেটটো মই আপোনালোকক এতিয়া দেখাই ল'ম। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, ভিউ এণ্ড আপলোডত ক্লিক কৰিব লাগিব। আৰু ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ ডকুমেণ্টটো আপলোড কৰিব পাৰিব। তো গাইজ মই অলৰেডি মোৰ ডকুমেণ্ট আপলোড কৰিছোঁ, মোৰ দুবাৰ ৰিটাৰ্ণ ডকুমেণ্ট নলয়, অলৰেডি মই ড্ৰাইভিং লাইচেঞ্চ এপ্লাই কৰিলোঁ তাত, গতিকে মোৰ আকৌ নলয়। তো গাইজ মই আপোনালোকক এতিয়া যিটো আপোনালোকক মই যিটো ফৰ্মৰ কথা কৈছোঁ যে এখন আপোনালোকৰ যদি ডকুমেণ্ট একো নাথাকে তেতিয়াহ'লে বা ডকুমেণ্টতো কিবা ভুল থাকে তেতিয়াহ'লে আপোনালোকে কি এপ্লাই কৰিব সেইটো মই দেখাই ল'বলৈ লৈছোঁ। তো ইয়াতে চাওক, মই ইয়াতে আপোনালোকক এখন ফৰ্ম দেখাব বিচাৰিছোঁ। তো মই ফৰ্মটো আপোনালোকক দেখাইছোঁ, মই ইয়াতে আপোনালোকক মোৰ PDF টো খুলি দেখাইছোঁ। এইটো হয়, এই যিটো দেখিছেনে চাৰ্টিফাইড ফৰ দ্য আধাৰ এনৰলমেণ্ট আপডেট, এইখন যিখন ফৰ্ম হয় এই ফৰ্মখনত আপোনালোকে নিজৰ ফটো লগাই আৰু যিকোনো গেজেটেড বা অফিচাৰ বা ইয়াতে আপোনালোকে নিশ্চয় দেখা পাব ফৰ্মখনত that I hereby certified above the mentioned details of residence and I am a gazetted officer, village panchayat head mukho, gazetted officer group B, MP, MLA, MLC, municipality councillor, tehsildar, head of the recognized institution, superintendent warden matron, head of the institution recognized আৰু EPFO অফিচাৰ। তো এইকেইজনৰ চহী লৈ আপোনালোকে এই কামটো কৰিব পাৰে। তো গাইজ আপোনালোকে
যদি এই ফৰ্মখন বিচাৰি নাপায় তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক নিশ্চয় ফৰ্মখন দিয়াৰ ব্যৱস্থা কৰিম। আৰু আপোনালোকৰ অনলাইনতো ফৰ্মখন পাই যাব, মই লিংকটো আপোনাক